জয় কৃষ্ণ জয় জয়তে পরম কৃপালু পরমারাধ্য কৃষ্ণগুৰু প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণত শত সহস্ৰ প্ৰণিপাত জনাই পৰম গুৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ শ্ৰীচৰণতো তাকে সেৱা নিবেদিলোঁ। লগতে আপোনাৰ সমূহ শ্ৰোতা ভকতাই মাতৃৰ চৰণতো এই ৰাখিয়ে সেৱা নিবেদিলোঁ। ৰৈ যাব পৰা সমস্ত ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰি চিৰনমস্য গুৰু গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু ঈশ্বৰৰ ভকতৰ প্ৰতি কৃপা পৰীক্ষণ কৰি দিয়া এটি আশীৰ্বচনৰ একাংশ আপোনা হ'বলৈ বুলি আগবঢ়ালোঁ। গুৰুজনাই ব্যক্ত কৰিলে, এটা কথা মনত ৰাখিব, জীৱনত এটা বস্তুৰ পৰা বিৰত থাকিব, সেইটো হ'ল সমালোচনা। কাৰো সমালোচনা নকৰিব। যদি সমালোচনাই কৰে গুৰু লোৱাৰ কি প্ৰয়োজন? নহ'লেও হ'লে হয়। সমালোচনাই মানুহক নষ্ট কৰে। কলি সোমালেই তাত। গতিকে আপোনাৰ প্ৰতি চক্ৰ ভগতক কৈছো, আমি গ্ৰাম্য আলাপন নকৰিব, ইটো সিটোৰ সমালোচনা নকৰিব। কিয়? সমালোচনাই মানুহক কি কৰে? সমালোচনাই মানুহক ধ্বংসৰ মুখে দিয়ে। আৰু সমালোচনাই কি কৰে? মানুহৰ যিটো আমাক কৃষ্ণ ঈশ্বৰে নাম দিছে সেই নামটোৰ পাৱাৰটো কমি যায়। আপোনালোকে হাজাৰ নাম লওক, পাৱাৰটো কমি যায়। আৰু আপোনালোকে প্ৰতি চক্ৰতে চিন্তা কৰিব, প্ৰতি চক্ৰৰ ভকতে এটাই চিন্তা কৰিব যে মই ইয়াক বেয়াকে কলো, যি মই প্ৰভুকে ধু কলোৱে, এইটো ভাৱ আহে না। গতিকে সমালোচনা নকৰিব। আপোন ভালেই জগত ভাল। নিজে যদি ভাল হয় গোটেই পৃথিৱীখনে ভাল পাব, আৰু নিজে যদি বেয়া হয় গোটেই পৃথিৱীৰ মানুহে তেওঁক বেয়া পাব। ভগৱান কৃষ্ণই দুৰ্যোধনক কি কৈছিল? যে তুমি মোক এজন ভাল মানুহ আনি দিয়া। কোনে? জগতৰ মালিক যিজন, যাৰ ইচ্ছা নহ'লে একো নহয়, যাৰ কটাক্ষত সৃষ্টি স্থিতি প্ৰলয় হয়, সেইজনা ঈশ্বৰে কৈছিল যে তুমি এজন মোক ভাল মানুহ আনি দিয়া। আৰু যুধিষ্ঠিৰক কৈছিল তুমি মোক এজন বেয়া মানুহ আনি দিয়া। সেইমতে দুয়ো বিচাৰি গ'ল। দুৰ্যোধনে যিফালে যায় সেইফালে বেয়া মানুহ দেখা পায়। ভাল মানুহ বিচাৰি ঋষিমুনিৰ ঠাইলৈ গ'ল। সকলোৱে ধ্যান কৰি আছে। দুৰ্যোধনক মাত নলগালে। সেয়ে দুৰ্যোধনৰ মনত ঋষিসকল বেয়া। তেতিয়া দুৰ্যোধনে ভাবিলে, ই কৃষ্ণ এটা সাধাৰণ গোৱালৰ ল'ৰা, মোক ভাল মানুহ বিচাৰিব দিয়ে। সি নাজানে যে ময়ে সবাতোকৈ ভাল মানুহ, গতিকে মোৰ কথাই কম। এই ভাবি গপত বহি থাকিল। ইফালে যুধিষ্ঠিৰে এখন গাঁৱত সোমাই এজন মানুহক সুধিলে, আপোনালোকৰ গাঁৱৰ বেয়া মানুহ কোন ঘৰ? মানুহজনে এই ঘৰ বুলি কোৱাত যুধিষ্ঠিৰে সোমাই গ'ল। চোতালত থিয় হোৱাৰ লগে লগে মানুহ ঘৰে চিঞৰি উঠিল, বাপৰে বাপ, আজি আমাৰ কি ভাগ্য! পানী আন, পীৰা আন। মানুহ ঘৰে আনন্দত যুধিষ্ঠিৰৰ ভৰি ধুৱাই দিলে, বহুত আদৰ সাদৰ কৰিলে। গতিকে যুধিষ্ঠিৰে মানুহ ঘৰক বেয়া বোলে কেনেকৈ? এনেকৈ বেয়া মানুহ নাপায় যুধিষ্ঠিৰে ভাবিলে যে তেওঁ নিজেহে বেয়া মানুহ। ইয়াকে কয় ভালে পাই ভালক, যাবৰে পাই খালক। কৃষ্ণই মাতি পঠোৱাৰ লগে লগে দুৰ্যোধনে গৈ ক'লে, তুমি জানিব লাগে যে জগতত মোতকৈ ভাল মানুহ নাই। তুমি চাৰিওফালে ঘোষণা কৰি কৈ দিয়া যে ৰাজ্যত দুৰ্যোধনেই সবাতোকৈ ভাল মানুহ। দুৰ্যোধনৰ কথা শুনি কৃষ্ণই ক'লে, বাৰু মই পিছত ক'ম। যুধিষ্ঠিৰে কৃষ্ণৰ ওচৰলৈ আহি কৃষ্ণৰ চৰণত সাষ্টাংগে পৰি মাত্ৰ ক'লে, প্ৰভু, আপুনি এই ৰাজ্যত ঘোষণা কৰি দিব লাগে যে মোৰ নিচিনা আৰু বেয়া মানুহ নাই, পাপী মানুহ নাই, ময়েই মহা দুষ্ট, বাকী সকলো ভাল। ভগৱান কৃষ্ণই ক'লে যে এইটো তোমাক পিছত ক'ম। কুৰুক্ষেত্ৰৰ যুদ্ধত যেতিয়া গোটেই ধ্বংস হ'ল, চাওক ভাল মানুহ আৰু বেয়া মানুহৰ অৱস্থা। কোন বেয়া মানুহ? যুধিষ্ঠিৰ থাকিল, আৰু দুৰ্যোধনৰ অৱস্থা কি হ'ল? অৱস্থাই নাইকিয়া হ'ল দুৰ্যোধনৰ। দুৰ্যোধনৰ গোটেই বংশটোৱে শেষ হ'ল। পাণ্ডৱসকল 5জনহে, কিন্তু আছিল কৃষ্ণৰ লগত। ঈশ্বৰৰ লগত এটা থাকক। ঈশ্বৰ স্বতন্ত্ৰ, তেওঁ সকলোকে জয় কৰিব পাৰে। সকলোৰে মন জয় কৰি সকলোকে নিজৰ কৰি ল'ব পাৰে ঈশ্বৰে। কৌৰৱৰ আছিল 11 অক্ষৌহিণী সেনা। পাণ্ডৱতকৈ দুৰ্যোধনৰ লগত কিমান বেছি সৈন্য আছিল। ঈশ্বৰৰ লগত মাত্ৰ 5জন আছিল। কি হ'ল? কাৰ জয় হ'ল? কাৰণ প্ৰভুৱে কৈছে
যে ছায়াই ৰাখে মাৰে নচকে কুই বালন ৱাকা কৰি চকে জগতে বৈৰী হয়। ছায়াই অৰ্থাৎ ঈশ্বৰে যদি ৰাখোঁ বুলি ভাবে আমাক কোনোবাই মাৰিব পাৰিবনে? আৰু যদি ঈশ্বৰে মাৰোঁ বুলি ভাবে কোনোৱে ৰাখিব নোৱাৰে। সেইকাৰণে প্ৰভু ঈশ্বৰে কৈছে যে কি কৰিলোঁ ভকতি নকৰি অন্তকে পাইলা আহি ৰক্ষা কৰা হৰি। বোলো প্ৰভু ৰক্ষা কৰা, ভক্তি নকৰিলোঁ, জীৱন শেষ হ'ল মোৰ। এটা কথা মনত ৰাখিব, আপোনালোকক মই কৈছোঁ, বাৰে বাৰে কৈছোঁ, মোৰ কাষত থাকিলে আপুনি নাভাবিব যে এইজন বিৰাট ভকত। আপোনালোকক কৈছোঁ, বহুতে ভাবিব পাৰে প্ৰভুৰ লগত আছোঁ মই। আচলতে ঈশ্বৰৰ কাৰ্যকাৰণ আছে। ৰাখিলে বাবেই ডাঙৰ বুলি ভাবিব নালাগে। হয়, কৌটি জন্মৰ পুণ্যৰ ফলত হয়তো কিবা ভাল কাম কৰাৰ কাৰণে কৃষ্ণগুৰু ঈশ্বৰৰ কাষত আছে, কিন্তু শেষত সেইজনেই নাপাব পাৰে ঈশ্বৰক। যুধিষ্ঠিৰ ৰজাৰ কিয় এনেকুৱা হ'ল আপোনালোকে জানেনে? যুধিষ্ঠিৰৰ কথা, ভগৱান কৃষ্ণটো সদায় লগত আছিল, একেলগে খাই আৰু য'ত যায় তাতে একেলগে গৈছিল। সেইজন যুধিষ্ঠিৰ ৰজাৰ কি অৱস্থা হ'ল? ভীষ্ম হৰসজ্জাত কিমান দিন পৰি আছিল? ভীষ্ম 56 দিন হৰসজ্জাত পৰি আছিল। তেতিয়া ভীষ্মৰ খবৰ ল'বলৈ ভগৱান কৃষ্ণ, 5 পাণ্ডৱ, ঋষিমুনিসকল, নাৰদ প্ৰমুখ্যে সকলোৱে খবৰ ল'ব গৈছিল। খবৰ ল'ব যাওঁতে এষাৰ কথা ৰাজা যুধিষ্ঠিৰে ভগৱান কৃষ্ণক কৈছিল যে তোমাৰ কাৰণে আজি বংশটো নাশ হ'ল। কিমান ডাঙৰ কথা কৈছিল যুধিষ্ঠিৰ ৰজাই। গোত্ৰ হত্যা পাতক কৰিয়া যুধিষ্ঠিৰ, মাধৱৰ প্ৰভুধে নভৈলা চিত্ত স্থিৰ। অধিক বুলন্ত কৰি কৃষ্ণ কপিছত, বুজিলো সমস্ত তোমাৰ কুটনাট। কৈ দিলে নহয় ভগৱান কৃষ্ণক, যিজন স্বয়ং মালিক, যাৰ লগত থাকে, যাৰ লগত শুৱে, যাৰ লগত খায়, সেইজন ভগৱানকে কৈ দিলে নহয় যে তোমাৰ কাৰণে গোটেই বংশ নাশ হ'ল। তেতিয়া কি হ'ল? হৰসজ্জাত পৰি থকা ভীষ্মই ক'লে, যুধিষ্ঠিৰ তুমি শুনা, মই কৈছোঁ, তুমি ইয়াক চিনি পোৱা নাই। সেইজনে কালমায়াৰ অধিকাৰী, যাকো বুলি আছা সখা দাদা আৰু ভাই, সেহিহে কালৰো কাল দৈৱ কীৰ্তনয়। মায়াৰো মায়াবী এন্ত কালৰো যে কাল, ভকত জনৰ সখা সুহৃদ কৃপাল। অ' যুধিষ্ঠিৰ, তুমি চিনি নাপালা। এইজনে কোন মুহূৰ্তত প্ৰাণ শৰণ কৰি নিয়ে তুমি গমেই নাপাবা। তোমাৰ মৃত্যু সেইজনৰ হাততহে, আয়ুস তোমাৰ সেইজনৰ হাততহে। গতিকে প্ৰভু আইসকলক মই কৈছোঁ যে প্ৰভুৰ কাষত থাকিলে নাভাবিব যে বিৰাট ভক্তিবান। ভক্তি কৰিব লাগিব ভিতৰৰ পৰা। প্ৰভু ঈশ্বৰে আমাক কৈছিল যে বাহ্যিক আৰু আভ্যন্তৰীণ এই দুটা বস্তু। ভিতৰৰ পৰা ভক্তি কৰিব, ঈশ্বৰক ঠাইতে পাব। আৰু দেখাত যদি ভক্তি কৰে, ঈশ্বৰক ইমান সহজতে নাপায়। কিয়? যিয়ে কৰে আশ, তাৰ কৰোঁ মই সৰ্বনাশ। যিয়ে নেৰে মোৰ পাশ, তাৰ মই দাসৰো দাস। হয়নে নহয় প্ৰভুসকল? ভক্তিবানজনৰ দাসৰো দাস হৈ থাকে ঈশ্বৰ। চাওক, ঈশ্বৰ দাসৰো দাস হোৱাটো কিমান ডাঙৰ কথা। গতিকে ভক্তিহে আচল। ভক্তি হৃদয়ৰ পৰা কৰিব, বাহিৰৰ পৰা নহয়। মানুহক ভাল পাব ভিতৰৰ পৰা, বাহিৰৰ পৰা নহয়। মানুহক দান দিলেও ভিতৰৰ পৰা দিব। সেইকাৰণে কৈছোঁ, অন্তৰৰ পৰা কৰিব। যাক ভাল পায় অন্তৰৰ পৰা ভাল পাব। এনেই পোৱাটো ভাল পোৱা নহয়। মই কৈছোঁ, আপোনালোক প্ৰত্যেক ভকতকে কৈছোঁ, কৃষ্ণগুৰু ঈশ্বৰে কৈছে, প্ৰাণ থাকে মানে যিমান মানুহ আছে সকলোকে আত্মসম দেখিবা। সকলোৰে তাতে ময়েই আছোঁ। ঈশ্বৰ আছেনে নাই? ঈশ্বৰ সকলোৰে লগত আছে, হয়নে নহয়? আচলতে ঈশ্বৰ কাৰো তাতে নাই। আছেনে? ঈশ্বৰে কৈছে নহয় যে সমস্ত ভূততে আছোঁ। আৰু ঈশ্বৰে কৈছে নহয়, মই কিবা চাকৰ নেকি? মই কাৰো তাতে নাই, হয়নে? তেন্তে কেনেকৈ থাকে ঈশ্বৰ? বোলো সূতা আৰু মণিৰ সম্বন্ধ যেনেকুৱা। কিন্তু সূতাডালত মণিকেইটা থাকে নে মণিকেইটাত সূতাডাল থাকে? আচলতে সূতাডালতহে মণি থাকে।
সূতাডাল ছিঙি গ'লে মণিকেইটা ওলাই পৰি যায়। গতিকে ঈশ্বৰৰ তাতহে আমি আছো। আমাৰ তাত ঈশ্বৰ নাই। আছোনে ঈশ্বৰৰ তাতে? আছো। কাৰণ আমি প্ৰত্যেক মানুহ সকলো জীৱাত্মা। আমি গোটেইবোৰ জীৱাত্মা। কিন্তু ঈশ্বৰ পৰমাত্মা। কিয়? ঈশ্বৰ নিৰ্লিপ্ত, লিপ্ত নহয়। ঈশ্বৰ অজেয়, হয়নে নহয়? সমস্ত তেওঁৰ। গতিকে আমাৰ চাওক, আমাক সকলোকে দিছে এটা ধুনীয়া নাম, কৃষ্ণগুৰু নাম। বাপৰে, ইমান ধুনীয়া নাম, যি নামৰ দ্বাৰা আমি গোটেই পৃথিৱী তৰি আহিছো। আজি আমেৰিকা পৰ্যন্ত ধৰ্ম গৈছে। কিয় গৈছে? নামটোৰ ইমানেই শক্তি। কৃষ্ণগুৰু ঈশ্বৰে কৈছে যে মোৰ নামটোৰ শক্তি ভকতে গমেই নাপায়। যুধিষ্ঠিৰৰ যজ্ঞত কৃষ্ণই 107টা নামৰ মহিমাৰ কথা কৈছিলে। 108টাৰ কথা কৃষ্ণক সোধোতে তেওঁ কি ক'লে? কৃষ্ণই ক'লে, বোলে সেইটো ময়ো নাজানো, ইমানেই নামৰ মহিমা। মানে গম পোৱা নাই হয়তো ভকত আমাৰ ভকতেও গম নাপায় নামৰ কিমান মহিমা। গতিকে আপোনালোক কৈছো এই নাম নেৰিবা নেৰিবা নেৰিবা, প্ৰাণ থাকে মানে। সকলোৱে কৈছো নাম, কৃষ্ণগুৰু নাম প্ৰাণ থাকে মানে নেৰিবা নেৰিবা নেৰিবা। নামে কি কৰিব নোৱাৰে? নামতে সমস্ত হয়। আপোনালোকক মই এটা কাহিনী কৈছো। যেতিয়া সীতাক হৰণ কৰি নিলে ৰাৱণে সীতাক হৰণ কৰি নিওঁতে সীতাক ঘূৰাই অনাৰ কাৰণে সাগৰক শুকাই যাবলৈ আহ্বান কৰিলে। ৰামে ক'লে, বোলে এটা কথা, মোৰ সীতাটো লংকাত আছে, মই এতিয়া সীতাক উদ্ধাৰ কৰিব লাগে, সাগৰ শুকাই দিব লাগে। তেতিয়া সাগৰে কৈছে যে, প্ৰভু, এইটো আপোনাৰ পূৰ্বৰ বাক্য যে সাগৰ কোনোদিন নুশুকায়। শুকালে গোটেই হাহাকাৰ হ'ব ত্ৰিলোকত। এতিয়া কি কৰা যাব? ৰামে সাগৰক সুধিছে। সাগৰে ধুনীয়াকৈ ক'লে যে তুমি এটা কাম কৰা, নল আৰু নীল দুটা ইঞ্জিনিয়াৰ তোমাৰ লগতে আছে, নল আৰু নীলক লগ ধৰা। ৰামে নল আৰু নীলক মাতি আনি ক'লে যে তোমালোকে সেতু বান্ধিব লাগে। মোৰ সীতাক সিটো পাৰে লৈ গ'ল ৰাৱণে হৰণ কৰি, গতিকে মই সীতাক উদ্ধাৰ কৰি আনিব লাগে। ঠিক আছে প্ৰভু বুলি দুয়ো সেতু আৰম্ভ কৰিলে। সকলোৱে শিল দিছে, ধুনীয়াকৈ পানীত উপঙি উঠিছে। তাকে দেখি ভগৱান ৰামচন্দ্ৰই এটা শিল পানীত দিলে। শিলটোতো পানীৰ তললৈ গ'ল। বান্দৰবিলাকে বোলে কি হ'ল? ৰামে নল আৰু নীলক মাতি সুধিলে, বোলে মোৰ শিলটো দেখোন তল গ'ল। নীলে ক'লে, প্ৰভু, আপুনি সৰু ল'ৰাৰ নিচিনা কথা কৈছে। আপুনি সমস্ত জানিও মোক সুধিছে। সকলো জানে আৰু মোক সুধিছেনে? ৰামে বোলে, কোৱাচোন কি হ'ল? নীলে বোলে, কম প্ৰভু, আপুনিতো সকলো জানেই, তথাপি আনকো জনাব লাগে বাবে সুধিছে। ঠিক আছে, আপুনি এটা কাম কৰক, আপোনাৰ নামটো শিলত লিখি পানীত পেলাই দিয়ক। সেইমতে ৰামে নিজৰ নামটো লিখি দিয়াৰ পিছত সাগৰত শিলটো উপঙি উঠিল। চাওক, ঈশ্বৰৰ নাম কিমান ওপৰত। নাম আৰু নামী এই দুয়োটা একে। সেইকাৰণে গুৰু আৰু ঈশ্বৰক ভাগ কৰিব নালাগে। দ্বৈতবাদী কাক কয় জানেনে? দ্বৈতবাদীটো হ'ল গুৰু আৰু ঈশ্বৰত বেলেগ কৰাটো। আৰু ব্যভিচাৰ কোনটো? বহুতে নাম ওলালে পূজাও কৰিলে, সেইটোহে ব্যভিচাৰ। গুৰু আৰু ঈশ্বৰক যিয়ে একে কৰিব নোৱাৰে সেইটোহে দ্বৈতবাদী। আৰু ঈশ্বৰৰ নাম আৰু পূজা পাতল মিহলি কৰাটো ব্যভিচাৰ, বুজিছানে? সেইকাৰণে গুৰু আৰু ঈশ্বৰ, নাম আৰু নামী অভেদভাৱে ল'বলৈ কৈছে। নামৰ মাজতে গুৰু আছে। যেহি নাম হেহি হৰি, জানা অনিষ্ট কৰি, নামৰ মাজতে আছে আপুনি শ্ৰীহৰি। অৰ্থাৎ কৃষ্ণগুৰু ঈশ্বৰ নামৰ মাজতে আছে। কেৱল আমাৰ এটাই দোষ যে আমি যেতিয়া মায়াত পৰি যাওঁ তেতিয়া ঈশ্বৰক পাহৰি যাওঁ। কৃষ্ণগুৰু ঈশ্বৰে ইমান ধুনীয়াকৈ ভক্তিতত্ত্বত লিখিছে, দেখিছেনে? হৰি আছে সৰ্বঠাই, তাহাৰ অবিনাশ নাই, এহি কথা কোনেও নাজানে। মুগ্ধ হৈয়া মায়া মোহে, অবস্তু কবস্তু ভাবে, কিও পায়ে সত্য সিটো পাৱে। সত্য কেনেকৈ পাব যদি মায়াতে থাকে? ধৰক ঈশ্বৰ কাষেদি গৈছে, কাষেদি পাৰ হৈ গ'লেও ঈশ্বৰক চিনি নাপাব। কৃষ্ণগুৰু বুলি মাতিলে ঈশ্বৰে ঘূৰি চাব। চাওক,
মায়াই আমাক কি কৰিব নোৱাৰে। জয় কৃষ্ণগুৰু।